চৰকাৰ আমি ভাবি আছিলো কি কাৰণে আমি সিট বহুত কম পালো এই গোটেই কথাখিনি এতিয়া আমাৰ পৰ্যালোচনা হ'ব পৰ্যালোচনা হোৱাৰ কাৰণে আমি আহিছো সকলোখিনি নহয় চাওক মই এটা কথা কওঁ এই যে আমাৰ যে আজি যিটো পৰ্যায় আমি 19খন আমি আসন পালো এইটো কথা মই ক'বই লাগিব যে আমাৰ দলৰ পৰা আমাৰ যিগৰাকী MP প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দুদিনৰ আগত আহি পেলাই তেওঁ তেতিয়া কি কৰিছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিলে যে তেখেতে ইমান হাজাৰ ভোটত জিকিব একদম ফৰকাষ্ট একদম আগতে কৈ দিয়ে যে ইমান হাজাৰ ভোটত জিকিব যেনেকে এষ্ট্ৰলজাৰ কিছুমান আজিকালিতো এষ্ট্ৰলজাৰবোৰ মিছাবৰ এষ্ট্ৰলজাৰ নিচিনাকে তেওঁ কথাবিলাক ক'লে আৰু কৈছিলে আমি 82খন আসন পাম অমুকটো চিটত আমি ইমান পাম ৰাইজৰ দলে 2খন আসন পাব এখন ঢিঙত পাব এখন পাব শিৱসাগৰত পাব তেনেকে প্ৰত্যেকটো কথা তেওঁ আগতীয়াকে কৈছিলে যে তেওঁলোকে 102খন আসন পাব প্ৰত্যেকটো কথা এইটো সম্ভৱ নেকি কাৰণ আমি আজি বিগত 5 বছৰে আমি ইমান সুন্দৰকে সংগঠন কৰিছো আমাৰ ক'ত সংগঠন নাই কংগ্ৰেছ দলৰ কোনটো চিটত সংগঠন নাই আৰু তেওঁ আৰু এটা কৈ আছিলে যে এইবাৰ কংগ্ৰেছে হেৰি হ'ব মুছলিম লীগলে এই কথাখিনি আগতীয়াকে কৈছিলে গতিকে আমাৰ সন্দেহ হৈছে আগতীয়াকে যোনে ক'ব পাৰে কথাখিনি পিছত কোৱা হলে মই এইখিনি নকলোহেঁতেন মোৰ সেইকাৰণে সন্দেহ মোৰ বুলি নহয় আমাৰ সকলো ৰাইজৰো সন্দেহ কিন্তু ৰাইজেও আমাক কুৱেশ্যন কৰিছে যে হেৰি হ'ব মানে তেওঁলোকে EVM-ৰ কিবা এটা কৰিছে নহলে কিবা এটা কৰিব কাৰণ কেইবাখনো ৰাজ্যততো তেওঁলোকে ভোট চোৰ যিখিনি কাৰবাৰ কৰি আছে পেলাই যিখিনি কৰিছে গতিকে আমাৰ ডাউট হৈছে EVM-ৰ কিবা এটাতো নকৰিলে এনেকে কেনেকে হ'ব পাৰে অবান্তৰ ৰিজাল্ট আৰু ৰিপুণ বৰাই তেনেকে কোৱা নাই ৰিপুণ বৰাই মই চাইছো ৰিপুণ বৰাই কৈছে তেওঁ পদত্যাগ কৰিছিলে মই কিবা এখন পেলাই গতিকে আমি টিম হিচাপে কাম কৰিছো সভাপতিজন বেলেগ নহয় আমাৰ কৰ্মীৰ লগত বেলেগ নহয় কংগ্ৰেছৰ সভাপতিজন বেলেগ নহয় আমি একেলগে টিম হিচাপে কাম কৰিছো তাত আকৌ সভাপতিজনে ৰিজাইন দিয়াৰ কি অৰ্থ থাকিব পাৰে সভাপতিজন যেতিয়া হৈছিলে তেখেতৰ নেতৃত্বতে কিমান মানুহ ওলাইছিলে আপোনালোকে দেখিছে গতিকে সভাপতিজনৰ ৰিজাইন দিয়াৰ কি মতলব থাকিব পাৰে ৰিজাইন দিলে তেওঁ কি কৰিলে তেতিয়াহ'লে মই চাওক মই দলৰ কাৰণে চেক্ৰিফাইচ কৰিছো ৰাইজৰ দলৰ লগত আজি যদি এলায়েন্সটো নহ'লহেঁতেন আজি অখিল গগৈ হেৰি হ'ব নোৱাৰে জিকিব নোৱাৰে বা ধিং সমষ্টিটো আমাৰ নিজৰ কংগ্ৰেছৰ সমষ্টি আছিলে তেনেকে দলগাঁও হ'ল এলায়েন্স কৰাৰ কাৰণে আমি কমচে কম আমাৰ কংগ্ৰেছৰ নিজা 6টা চিট আমি হেৰুৱাইছো আৰু সেইকাৰণে কৈছো এতিয়া উপ নিৰ্বাচনটো আহিছে সেইটো হ'ব আৰু আমি দলে বিবেচনা কৰিব এইবোৰ গোটেইখিনি দলে বিবেচনা কৰিব চৰি দলে দিলেতো ডেফিনেটলি দলে আমাক যি কৰিব আমি দলৰ হৈ পেলাই কাম কৰো আৰু নিজৰ কোনো আমাৰ হেৰি নাই দলে যদি আমাক বিবেচনা কৰে ডেফিনেটলি আমি সাজু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221